Hey guys, welcome back to a new video class. Aru a class to tami tumalukor lokor discussion korim amar poribek, our environment. E jitu tumalukor science or 15 নম্বৰ লেসন আছে এই লেসনটো তোমালোকৰ যিখিনি মাল্টিপল চয়েস কোৱেশ্চনছ এছএছএলসি 2024 আহি গৈছে লগতে আপকামিং এক্সাম বিলাকত এই পাৰ্টিকুলাৰ লেসনটোৰ পৰা কোনবিলাক এমসিকিউ তোমালোকৰ কমন পৰিব গুটেখিনি কথা আজিৰ এই ক্লাছটো আমি ডিসকাশন কৰিম সো হেতু কাৰণে তোমালোকৰ যদি এই পাঠটোৰ এমসিকিউ খিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এই ক্লাছটো তোমালোকৰ বহুখিনি কনসেপ্ট যিখিনি নেকি তোমালোকে আগতে কাহানিও বুজি পোৱা নাছিলা হে নুবুজা কনসেপ্টসমূহ ক্লিয়াৰ হৈ যাব সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে কি হক এতিয়া বায়ুমণ্ডলৰ ওপৰৰ স্তৰত অজন নামৰ এটা গেছ আছে ওকে অজন স্তৰ আছে এতিয়া হে অজন স্তৰে কি কৰে অজন স্তৰে একচুয়ালি সূৰ্যৰ পৰা যি অতি বেঙুনীয়া ৰশ্মি আহে সূৰ্যৰ পৰা যি ইউভি ৰেডিয়েচন আহে আল্ট্ৰাভায়োলেট ৰে আহে আল্ট্ৰাভায়োলেট ৰেডিয়েচন আহে হে ইউভি ৰেডিয়েচন নতুবা অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ হুমুৱাত বাধা আৰোপ কৰে বুজিলা তো হেকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অতি বেঙুনীয়া ৰশ্মিৰ বিকৰণ মানে এই প্ৰশ্নটো এইচএছএলসি 2024 ত আহি গৈছে এটো প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ তোমালোকক সদায় আন্ডাৰষ্টেণ্ডিংটো লাগিব এতিয়া এতিয়া চোৱা কেনেকুৱা ধৰণে তোমালোকক অকমান কোৱেশ্চনটো কমপ্লিকেটেড বনাই দিছে যে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজন গেছ থাকে এটো কথা আমি জানো এতিয়া অজনে বাধা দিয়ে কি হক বাধা দিয়ে অজনে বাধা দিয়ে একচুয়ালি অতি বেঙুনীয়া ৰশ্মি ওকে সূৰ্যৰ পৰা যিবিলাক ইউভি ৰেডিয়েচন আমাৰ পৃথিৱীলৈ আহে সেইবিলাকক একচুয়ালি বাধা আৰোপ কৰে মানে বাধা দিয়ে আৰু সো ইয়াৰ হেকাৰণে আনসাৰটো হ'ব অতি বেঙুনীয়া ৰশ্মিৰ বিকৰণ বুজি পালা প্ৰশ্নটোৰ উত্তৰ ভাইটি ভণ্টি সকল ক্লাছটো আগবঢ়াৰ আগতে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ বিজ্ঞান বিষয়টো বুজিবত অসুবিধা হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়টো অলপ টান পোৱা তোমালোকে যদি ঘৰতে বহি অনলাইন ভিত্তিত আমাৰ ফলৰ পৰা যদি বিজ্ঞান বিষয়টো জানিবলৈ নতুবা পঢ়িবলৈ বিচৰা তেনেহলে ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে স্ক্ৰিনত এই WhatsApp নম্বৰটোত তোমালোকে আমালৈ মেছেজ নতুবা ফোন কৰি আমাৰ আলোচনা একাডেমীত তোমালোকে এডমিশন কৰি ঘৰতে বহি বিজ্ঞান বিষয়টো পঢ়িব পাৰিবা আমি তোমালোকক বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ বহাই দিয়াৰ লগতে পাঠটো বুজাই দিয়াৰ লগতে এমসিকিউ লগতে তোমালোকৰ যিখিনি লং টাইপ কোৱেশ্চনছ গুটেখিনি কোৱেশ্চনৰ আনসাৰ তোমালোকক আমি WhatsAppতে PDF কৰি প্ৰভাইড কৰি দিম লগতে তোমালোকক আমি অনলাইন ক্লাছও লৈ দিম প্ৰশ্ন উত্তৰখিনি বুজাই গতিকে তোমালোকে যদি ঘৰতে বহি অনলাইন ভিত্তিত যদি বিজ্ঞান বিষয়টো পঢ়িবলৈ বিচৰা তেনেহলে তোমালোকে আমালৈ WhatsApp নম্বৰটোত মেছেজ কৰা নতুবা ফোন কৰা কিন্তু এটা কথা মনত ৰাখিবা ফোন নতুবা মেছেজ নকৰা আগতে মা দেউতাৰ পাৰমিশনটো লৈ ল'বা তোমালোকৰ মা দেউতাৰ পাৰমিশন অবিহনে কিন্তু আমি অনলাইন ক্লাছ নকৰাও ওকে যিসকল ছাত্ৰ ছাত্ৰী ইন্টাৰেষ্টেড হোৱা আমালৈ ফোন নতুবা মেছেজ কৰিব পাৰিবা এতিয়া বলা আমাৰ নেক্সট কোৱেশ্চনৰ আনসাৰটো আমি ডিসকাশন কৰো অলৰাইট নেক্সটটো মন কৰা নেক্সটটো হৈছে শক্তিৰ প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় একমুখী পানীত অৰ্ধমুখী বায়ু ঊৰ্ধ্বমুখী আৰু বহুমুখী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে একমুখী ওকে শক্তিৰ প্ৰবাহ সদায় একমুখীকে হয় গম পাইছানে মই যদি আজি হাতেৰে যদি মই এটা বল থ্ৰো কৰি দিওঁ যদি মই হাতেৰে বল এটা দলিয়াই দিওঁ তেনেহলে সেই বলটো একমুখীকে হে গতি কৰিব গম পাইছানে গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে এক নম্বৰ অপচনটো যে শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট কৰিব পাৰি যে কি শক্তিৰ প্ৰবাহ সদায় একমুখী আৰু এটো প্ৰশ্ন এইচএছএলসি তোমাৰ 2024 ত আহি গৈছে গতিকে এটো প্ৰশ্ন তোমালোকে চাও বুলি গলেও পাৰিবা একচুয়ালি এইটা প্ৰশ্ন তোমালোকক দেখুৱা মূল লক্ষ্যটো এটোই আমাৰ যে তোমালোকৰ এটা আন্ডাৰষ্টেণ্ডিং আহিব টপিক বিলাকৰ ওপৰত যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আগৰ এক্সাম বিলাকত আহি গৈছে আৰু লগতে যিবিলাক আপকামিং এক্সাম আহিব হে এক্সাম বিলাকত তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গুটেখিনি বস্তু বুজি পাবৰ কাৰণে আমি তোমালোকক দেখুৱাই দিছো আৰু ইয়াত ইংৰাজীটো লিখা আছে যি সকল ছাত্ৰ ছাত্ৰী ইংলিশ মিডিয়ামৰ পৰা বিলং কৰা তোমালোকে ইয়াৰ পৰা চাই ইংৰাজীত লিখি ল'ব পাৰিবা অলৰাইট নেক্সটটো মন কৰা তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে ইয়াৰ শুদ্ধ অপচনটোত মানে চোৱা পৰীক্ষাত তোমালোকৰ যে এনেকুৱা ধৰণৰ কেই যে খাদ্য শৃংখলাৰ বিষয়ে দি দিব হেতু কথা নহয় মানে তোমালোকৰ পৰীক্ষাত বিভিন্ন ধৰণৰ XYZ অপচন আহিব পাৰে গম পাইছানে সো হেতু কাৰণে তোমালোকে খাদ্য শৃংখলটোৰ গঠনটো জানিব লাগিব খাদ্য শৃংখলাটো কেনেকৈ গঠন হৈছে আৰু ইয়াৰ চিত্ৰটো তোমালোকৰ কিতাপতে দিয়া আছে কিতাপত চাবা তাতে খাদ্য শৃংখলাৰ পিকচাৰটো আছে আৰু ইয়াৰ শুদ্ধ অপচনটো ইয়াত কি লিখিছে মন কৰা সি নম্বৰটো হয় মানে 3 নম্বৰটো হয় যে ঘাঁহ ছাগলী আৰু মানুহ ওকে ই মিলি পিনে একচুয়ালি খাদ্য শৃংখলা গঠন কৰে অলৰাইট নেক্সটটো মন কৰা তলৰ কোনবিধ জীৱক উৎপাদক বুলি কব পাৰি ইয়াত আমাক অপচন দিছে বেক্টেৰিয়া ভেকুৰ নীলহেউজ হেলাই আৰু তৃণভোজী প্ৰাণী প্ৰশ্নটোত কি বুলি কৈছে যে তলৰ কোনবিধ জীৱক উৎপাদক বুলি কব পাৰি উৎপাদক বুলি একচুয়ালি নীলহেউজ হেলাইক আমি কব পাৰো ওকে ইয়াত ইংৰাজীটো লিখা আছে ওপৰত অসমীয়াটো লিখা আছে যোনে যিটো মিডিয়ামৰ পৰা চাই আছা তোমালোকে নোট কৰি ল'ব পাৰিবা
নেক্সট মন কৰা তলৰ কোনবিধে অজন স্তৰ অৱক্ষয় ঘটাব পাৰে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ অপশ্যনটো আৰু এই অপশ্যনটো লিখা আছে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন ওকে আৰু ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনক চমুকৈ কি বুলি কোৱা হয় জানানে CFC অৰ্থাৎ ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন তোমালোকৰ পৰীক্ষাত প্ৰায় CFC ৰ ফুল ফৰ্ম লিখিব আহি থাকে তো এইডোখৰতে তোমালোকে মনত ৰাখি লোৱা যে CFC আমাৰ ফুল ফৰ্ম হৈছে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন যিটো গেছে নেকি তোমাৰ অজন স্তৰটো অৱক্ষয় ঘটাইছে গম পাইছা আৰু ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন ক'ত থাকে জানা তোমালোকৰ ঘৰত যে গৰম দিনত বস্তু ঠাণ্ডা কৰিবৰ কাৰণে যে এটা ফ্ৰিজ ৰখাই থৈছে যে কাৰেণ্টত চলা সেই ফ্ৰিজটোতো একচুৱেলি CFC আছে আই মিন ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন আছে ওকে চ' ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনটো এটা অত্যাধিক পৰিমাণৰ মানে এটা অতি বেয়া গেছ যিটো গেছে নেকি আমাৰ বায়ুমণ্ডলৰ ওপৰৰ স্তৰত যিটো অজন গেছ আছে যিটো অজন স্তৰ আছে সেই অজন স্তৰটো অৱক্ষয় ঘটাই আছে গম পাইছা আৰু অজন স্তৰটো যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে কি হ'ব তেনেহ'লে সূৰ্যৰ পৰা যিবিলাক UV ৰেডিয়েশ্যন আমাৰ পৃথিৱীলৈ আহি থকাটো অজন গেছে বাধা আৰোপ কৰে যদি অজন গেছে নাথাকে তেতিয়া কি হ'ব তেতিয়া UV ৰেজ ডাইৰেক্টলি আমাৰ পৃথিৱীত গুচি আহিব আৰু UV ৰেজত বহুত বেছি হানিকাৰক তাত ৰেজ থাকে যিবিলাকে নেকি আমাৰ স্কিন কেঞ্চাৰলৈকে যিবিলাক অলপমান জটিল বেমাৰ আছে তেনেকুৱা ধৰণৰ বেমাৰবিলাক তোমাৰ সৃষ্টি কৰিব পাৰে চ' সেইটো কাৰণে আমি সদায় যিবিলাক বস্তুৰ পৰা CFC অৰ্থাৎ ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন ওলাই সেই তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আমি সদায় আঁতৰত থাকিব লাগে আৰু সেইবিলাকৰ ব্যৱহাৰ যিমান হয় সিমান মানে কমকৈ ব্যৱহাৰ কৰিব লাগে তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে নীলসেউজ শেলাই বেক্টেৰিয়া সেউজীয়া উদ্ভিদ আৰু পৰজীৱী প্ৰাণী ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বেক্টেৰিয়া প্ৰশ্নটো কি বুলি কৈছে যে তলৰ কোনবিধ জীৱে মানে জীৱে বুলি ক'লেও হ'ব একেটাই হয় বিয়োজকৰ ভূমিকা পালন কৰে ইয়াত আমি অপশ্যনটোত বেক্টেৰিয়া এইটো কাৰণে লিখিছোঁ আজি যদি তোমালোকৰ ঘৰত এনে ভাবি লোৱা তোমালোকৰ ঘৰত এটা কুকুৰা হাঁহ যদি তোমালোকে ঘৰত পোহা তেনেহ'লে কুকুৰা নতুবা হাঁহ এটা যদি মৰি থাকে তেতিয়া তুমি যদি সেই কুকুৰা নতুবা সেই হাঁহটোক তুমি যদি মাটিত পুতি থৈ দিয়া তুমি এমাহৰ পাছত চাবা তাত তুমি কুকুৰা হাঁহৰ কংকালটোৰ বাহিৰে তাত একো চিনচোৱাই নেদেখা কুকুৰাটো নতুবা হাঁহটোৰ গাত যিমান মাংস আছিলে সকলোবিলাক ডিছপ'জ হৈ যাব গোটেইখিনি বস্তু আমাৰ মানে পৃথিৱীৰ লগত মাটিৰ লগত মিহলি হৈ যাব এতিয়া কিহৰ কাৰণে সেই মানে হাঁহটো নতুবা কুকুৰাটো মাটিৰ লগত মিহলি হৈ গ'ল ইয়াত কিহে সহায় কৰিছে মানে সেইটো বস্তু মানে পচি যাবৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব বেক্টেৰিয়া মানে বেক্টেৰিয়াই হেল্প কৰে মানে আমাৰ পৃথিৱীত যদি বেক্টেৰিয়া নাথাকিলে হয় তেনেহ'লে পৃথিৱীখন বহুত বেছি হয়তো আজি আমি যিখন পৃথিৱী দেখি আছোঁ সেইখন পৃথিৱী আমি নেদেখিলেও হয় গম পাইছা নাই গতিকে আমাৰ পৃথিৱীৰ মানে ভূপৃষ্ঠত যিবিলাক সৰু সৰু বেক্টেৰিয়া আছে সেই বেক্টেৰিয়া কিছুমান ভাল বেক্টেৰিয়াও আছে কিছুমান বেয়া বেক্টেৰিয়াও আছে ভাল বেক্টেৰিয়াবিলাকে আমাক হেল্প কৰে ফৰ এক্সাম্পল আমাৰ ঘৰত যদি কিবা এটা জীৱ জন্তুৰ মৰি যায় তেনেহ'লে সেইটো আমি মাটিত পুতি দিওঁ এমাহৰ পিছত সেইটো নাইকিয়া হৈ থাকে সেইটো কিহে খায় অ'কে সেইটো প্ৰচেছত কিহে সহায় কৰে বেক্টেৰিয়াই সহায় কৰে আৰু বেক্টেৰিয়াক কি বুলি কোৱা হয় বেক্টেৰিয়াক একচুৱেলি বিয়োজক বুলিও কোৱা হয় উদাহৰণস্বৰূপে তোমাৰ ভাল বেক্টেৰিয়া বুলি ক'বলৈ গ'লে তোমালোকেতো নিশ্চয় দৈ গাখীৰ খাইছা এটা দৈ গাখীৰ কিয় দৈ হয় গাখীৰটো তোমাৰ জেনেৰেলি আমি যেতিয়া গাখীৰটো দেখোঁ যেতিয়া গৰুৰ পৰা খীৰাই অনা যিটো গাখীৰটো কেনেকুৱা থাকে বগা থাকে লিকুইড ফৰ্মত থাকে বাট সেইটো যদি আমি কলহত ভৰাই পিনে এমাহ নালাগে নেকি আই থিংক মানে এসপ্তাহমানৰ কাৰণে যদি থৈ দিওঁ তেনেহ'লে দৈ হৈ থাকে একচুৱেলি লেক্ট'বেচিলাছ নামৰ এটা বেক্টেৰিয়াৰ বাবে গাখীৰটো দৈ মাৰে তো আমাৰ পৃথিৱীত ভাল বেক্টেৰিয়াও আছে বেয়া বেক্টেৰিয়াও আছে কিন্তু ভাল বেক্টেৰিয়াবিলাকে আমাক হেল্প কৰে আৰু বেয়া বেক্টেৰিয়াবিলাকে আমাক বেয়াই কৰে আৰু মানে আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি কৰে তো বিজ্ঞান ব্যৱস্থাটো এনেকুৱাই যিমানে পঢ়িবা সিমানে তোমালোকৰ নলেজৰ পৰিসৰটো বাঢ়ি যাব তোমালোকে এক্সামত ভালকৈ উত্তীৰ্ণ হ'ব পাৰিবা নট অনলি এক্সাম পিছলৈও তোমালোকৰ জীৱনটো ভাল হ'ব বিজ্ঞান যদি তোমালোকে ভালধৰণে বুজি পোৱা তলত উল্লেখিত কোনটো ভাগত পৰিস্থিতি তন্ত্ৰ এটাত বেক্টেৰিয়াসমূহক শ্ৰেণীভুক্ত কৰা হয় শুদ্ধ অপশ্যনটো তোমালোকে লিখিবা বিয়োজক অ'কে ডিকম্প'জাৰ বুলি কোৱা হয় বিয়োজকক ইংৰাজীত একচুৱেলি ডিকম্প'জাৰ বুলি কোৱা হয় ইয়াতে লিখা আছে তো তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা বিয়োজকক ইংৰাজীত ডিকম্প'জাৰ বুলি কোৱা হয় জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ প্ৰবাহিত হোৱা গড় মান হ'ল শুদ্ধ অপশ্যনটো হৈছে 10% 10% মানে জৈৱ পদাৰ্থবিলাক এটা উপভোক্তাৰ স্তৰৰ পৰা আন এটা উপভোক্তাৰ স্তৰলৈ প্ৰবাহিত হোৱা অৰ্থাৎ আমি যেতিয়া যিকোনো এটা বস্তু ডিছপ'জ কৰিব যাওঁ গম পাইছেনে বাৰু তেতিয়া সেই ডিছপ'জ কৰিব যোৱা বস্তুটো মানে 2, 3, 4, 5, 6, 10টালৈকে অৰ্গেজমে তাত হেৰি কৰে সেইটো বস্তু ইউজ কৰে তাৰপিছতে সেইটো সম্পূৰ্ণৰূপে ডিছপ'জ হৈ যায় গম পাইছানে সেইটো সম্পূৰ্ণৰূপে ডিকম্প'জ হৈ যায় মানে তো সেইটো কথাকে ইয়াত বুজোৱা গৈছে এই সম্পৰ্কে তোমালোকক আগৰ যিকেইটা ক্লাছ কৰা গৈছিল ক্লাছকেইটাত বুজোৱা গৈছে চ' সেইকেইটা ক্লাছ তোমালোকে চাই আহিবা এইটো দেখিছা অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী ইয়াৰ শুদ্ধ উত্তৰ লিখিবা ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন যাক চমুকৈ CFC বুলি কোৱা হয় CFC C মানে হৈছে ক্ল'ৰ' F মানে হৈছে ফ্ল'ৰ' আৰু C মানে হৈছে কাৰ্বন CFC যাক চমুকৈ ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন বুলি কোৱা হয়
তোমালোকৰ পৰীক্ষাত হয়তো CFC নতুবা ক্লৰফ্ল'ৰ কাৰ্বনৰ চমুকৈ মানে CFCৰ সম্পূৰ্ণ অৰ্থ কি ফুল ফৰ্ম কি এনেকুৱা ধৰণে তোমালোকৰ এক্সামত কুৱেশ্যন আহিব পৰা চান্স বহুত বেছি আছে মানে তো সেইটো কাৰণে তোমালোকে স্পেলিংটো চাই থৈ দিবা কেনেকৈ লিখে নেক্সট মন কৰা তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় শুদ্ধ অপশ্যনত লিখিবা প্লাষ্টিকৰ মোনা আমি আমাৰ ঘৰলৈ যেতিয়া আলু নতুবা পিঁয়াজ যেতিয়া গেলামালৰ ষ্ট'ৰৰ পৰা গ্ৰ'চাৰী ষ্ট'ৰৰ পৰা যেতিয়া বজাৰ কৰি ঘৰলৈ আনো আমি খোৱা চিপছৰ যিটো পেকেট সেইটো জানো ডিকম্প'জ হৈ যায় সেইটো জানো তোমাৰ বায়'ডিগ্ৰেডেবল হয় নহয় ওকে সেইটো বস্তু মানে পাচন হৈ নাযায় সেইটো বস্তু মানে পচি নাযায় মানে গম পাইছা নাই সো সেইটো কাৰণে ইয়াত শুদ্ধ অপশ্যনত লিখিবা তোমালোকে প্লাষ্টিকৰ মোনা যে তলৰ কোনটো জীৱ নিম্নীকৰণৰ আৱৰ্জনা নহয় অপশ্যনত লিখিবা প্লাষ্টিকৰ মোনা এইটো মানে প্লাষ্টিক বস্তুটো ডিকম্প'জ নহয় মানে সো সেইটো কাৰণে যিমানটো হয় সিমানটো পৰিমাণে আমি সদায় প্লাষ্টিকৰ বস্তুবিলাকৰ ইউজেছটো কমাব লাগে তলত দিয়া কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য শুদ্ধ অপশ্যনত তোমালোকে লিখিবা আমৰ বাকলি এটা প্লাষ্টিকৰ বটলটোতো ডিকম্প'জ নহয় পলিথিনৰ মোনাও ডিকম্প'জ মানে এইবিলাক বস্তু পচি নাযায় মানে তুমি মন কৰিবা তুমি যদি তোমালোকৰ ঘৰৰ যিডোখৰ ঠাইত তোমালোকে পলিথনৰ পেকেট নতুবা প্লাষ্টিকবিলাক পেলোৱা সেইবিলাক ঠাইত তুমি মন কৰিবা সেই পলিথন নতুবা প্লাষ্টিকবিলাক 10, 15, 20, 30 বছৰলৈকে সেনেকেই থাকে সম্পূৰ্ণৰূপে ডিকম্প'জ হ'বলৈ বহুত বছৰ লাগি যায় হয় নে নহয় কিন্তু আমৰ বাকলি তুমি আম এটা খাই যদি সেই আমৰ বাকলিখিনি যদি তুমি মাটি এডোখৰত পেলাও তেতিয়া খুব বেছি মেক্সিমাম 10 ডেজ 10 ডেজৰ পিছত তুমি চাবা আমৰ বাকলিখিনি তাৰ পৰা নাইকিয়া হৈ থাকে মানে সেইটো মাটিৰ লগত ডিকম্প'জ হৈ যায় গম পাইছা তো আমৰ বাকলি হৈছে বায়'ডিগ্ৰেডেবল এলিমেণ্ট গম পাইছা সো সেইটো কাৰণে এইটো শুদ্ধ অপশ্যন লিখিবা আমৰ বাকলি দেখিছা চিম্পল হয় লজিকবিলাক তলৰ কোনটোৱে এডাল খাদ্য শৃংখলৰ গঠন কৰে এইটো প্ৰশ্ন অলৰেডি দেখাই থোৱা আছে ঘাঁহক কিহে খায় ঘাঁহক খাই মানে তোমালোকক মই পুনৰ এবাৰ কৈছো দে পৰীক্ষাত যে এনেকুৱা ধৰণেই যে অপশ্যন দি দিব সেইটো কথা নহয় মানে ইয়াত XYZ বিভিন্ন ধৰণৰ অপশ্যন আহিব পাৰে ইয়াত দেখুৱা ধৰণেই যে তোমালোকক এজ ইট ইজ একে দি দিব সেইটো কথা নহয় মানে আন্ডাৰষ্টেণ্ড সো সেইটো কাৰণে অলৱেজ ৰিমেম্বাৰ ওৱান থিং গাইজ যে তোমালোকে চিষ্টেমটো মনত ৰখাবা এতিয়া ঘাঁহক কিহে খায় ছাগলী কি খায় ঘাঁহ খায় হয় নহয় আৰু মানুহেতো তোমাৰ ছাগলী মাংসও খায় গম পাইছেনে সো এই এনেকুৱা ধৰণৰ এটা খাদ্য শৃংখলৰ ফটো তোমালোকৰ কিতাপখনতে আছে তোমালোকে সেই কিতাপখনৰ পিকচাৰ এটা দিয়া আছে পিকচাৰটো তোমালোকে চাবা তাত গোটেই খাদ্য শৃংখলটোৰ বিষয়ে তোমালোকৰ তাতে লিখা আছে ওকে এতিয়া বিষাক্ত গেছবিধ হ'ল ইয়াত মানে ইনে তোমালোকক দেখুওৱা গৈছে বিষাক্ত গেছবিধ হ'ল বুলি ইয়াত তোমালোকে মন কৰা O2 মানে হৈছে অক্সিজেন O3 মানে হৈছে ওজন আৰু H2 মানে হৈছে হাইড্ৰজেন আৰু এটাও নহয় এনেকুৱা ধৰণে চাৰিটা অপশ্যন দিছে তো গতিকে ইয়াৰ শুদ্ধ অপশ্যন লিখিবা O3 আৰু O3 বুলি লিখিবলৈ যাওঁতে সম্পূৰ্ণ এনেকুৱা ধৰণে লিখি নিদিবা ইয়াত যি ধৰণে আছে O3 টো মানে ইয়াত O2 অকমান ডাঙৰকে লিখিবা 3 টো তাত অকমান তলত এনেকৈ সৰুকে লিখিবা মানে O3 মানে হৈছে তোমাৰ ওজন বুজিলা আৰু O2 মানে হৈছে অক্সিজেন ইয়াত মানে যি ধৰণে এই ধৰণে লিখা আছে এই ধৰণে তোমালোকে লিখিবা ইয়াত মানে এইটো অকমান DTP কৰতে মানে ডাঙৰ হৈ যায় এটো আমি মিলাবগ নোৱাৰো মানে কিবোৰ্ডত সাপোৰ্ট নকৰে সো এইডোখৰত মন কৰা এইডোখৰত যি ধৰণে লিখা আছে হেতুৱে তোমালোকে ইয়াত লিখিবা ঠিক আছে O3 মানে কি বুলি কলো O3 মানে হৈছে ওজন নেক্সট মন কৰা জীৱৰ পৰিপুষ্টিৰ সময়ত কিমান শক্তি শ্বাস প্ৰশ্বাস আৰু দেহৰ উত্তাপত খৰচ হয় জীৱৰ পৰিপুষ্টিৰ সময়ত প্ৰায় 80% মানে 90% শক্তি শ্বাস প্ৰশ্বাস আৰু দেহৰ উত্তাপত খৰচ হয় পৰিপুষ্টি মানে গম পাইছা পৰিপুষ্টি সম্পৰ্কে তোমালোকৰ লগত জীৱন প্ৰক্ৰিয়া নামৰ লেসনটো আমি আলোচনা কৰিছিলো যে পৰিপুষ্টি মানে নিউট্ৰিচন মানে কি পৰিপুষ্টি মানে কি তো নিউট্ৰিচন পৰিপুষ্টি একেটাই হয় ইংৰাজীত নিউট্ৰিচন বুলি কোৱা হয় আৰু অসমীয়াত পৰিপুষ্টি বুলি কোৱা হয় অলৰেডি আলোচনা কৰি থকা আহিছে সো নিশ্চয় বুজি পাইছা বস্তুটো মানে একেখিনি কথাকে বাৰে প্ৰতি ডিসকাশন কৰিবলৈ ভাল নালাগে মানে তোমালোকে ক'ব পাৰা যে দাদা বুজাই দিলে ভাল আছিল কিন্তু তোমালোকে আগৰ ক্লাছবিলাক চাই আহিবা গমাইছানে কিছুমান ষ্টুডেণ্টে বৰিং ফিল কৰে মানে একেখিনি কথাকে বাৰে প্ৰতি কৈ থাকিলে সো সেইটো কাৰণে আমি একেখিনি কথাকে বাৰে প্ৰতি ক'বলৈ নিবিচাৰো মানে খাদ্য শৃংখলত তৃতীয় পৌষ্টিক স্তৰটোত সদায় কেনে প্ৰকাৰৰ প্ৰাণী পোৱা যায় শুদ্ধ অপশ্যনত লিখিবা মাংসভোজী তৃতীয় পৰ্যায়ৰ যিটো স্তৰ মানে 3 নম্বৰ যিটো স্তৰ সেইটো স্তৰ সদায় আমি মাংসভোজী প্ৰাণী পাম ফৰ এক্সাম্পল ঘাঁহক কিহে খায় ছাগলীয়ে খায় হয়নে নহয় ঘাঁহ ছাগলীয়ে খায় আৰু ছাগলীটো কিহে খায় ওকে ঘাঁহ মন কৰা গ্ৰাছ ঘাঁহক কোনে খায় ঘাঁহক খায় ছাগলীটোৱে ওকে ৰবা কেনেকৈ দেখাম এতিয়া ওকে ইয়াত মন কৰা এইটো হৈছে ঘাঁহ ওকে তাৰপৰা এই ঘাঁহক কিহে খালে ঘাঁহক খালে ছাগলীয়ে ওকে এইটো ছাগলীয়ে ঘাঁহ খালে আৰু ছাগলীক কিহে খালে বাঘ সিংহই খালে এতিয়া দেখি আছেনে 3 নম্বৰ যিটো স্থান 3 নম্বৰ স্থানত আমি সদায় মাংসভোজী প্ৰাণী লগ পাইছো গম পাইছেনে সো এই তোমালোকে খাদ্য শৃংখলাটো ভাল ধৰণে কিতাপতে দিয়া আছে তোমালোকে জাষ্ট চাই আহিবা বস্তুটো গম পাইছেনে সো তৃতীয় স্তৰত আমি সদায় মাংসভোজী প্ৰাণীয়ে লগ পাম ওকে বাকি ভাইটি ভণ্টিসকল ইমানখিনি আছিলে তোমালোকৰ শৰ্ট টাইপ কুৱেশ্যন আনসাৰ মানে শৰ্ট টাইপ MCQ টাইপ কুৱেশ্যন আনসাৰ এতিয়া আমি চাম তোমালোকৰ লগত কেইটামান
ভেৰি শ্বৰ্ট আনসাৰ লগতে তোমালোকৰ লগত কেইটামান আলোচনা কৰিম খুবেই তোমালোকৰ ইম্পৰ্টেণ্ট লং কুৱেশ্যন